হাজোৰ খানপাৰা গ্ৰান্তত নিৰ্লজ্জ কাণ্ড ভতিজা নাতিৰ হাতত গুৰুতৰভাৱে প্ৰহত এগৰাকী বৃদ্ধ ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল হাজোৰ খানপাৰা গ্ৰান্তত নিৰ্লজ্জ কাণ্ড নিজ ভূমিৰ সীমাৰ বেৰ ভঙাত বাধা দিবলৈ গৈ ভতিজা আৰু নাতিৰ হাতত গুৰুতৰভাৱে প্ৰহত হ'ল ৭০ বৃদ্ধ কৃষ্ণ কলিতাই বৃহস্পতিবাৰে দিনৰ ভাগত ফুলৰ খেতিত ব্যস্ত থকাৰ সময়তে বলপূৰ্বকভাৱে ৰজনী কলিতাৰ নেতৃত্বত অহা দল এটাই ফুলৰ খেতিডৰাৰ চাৰিওফালে থকা সীমাৰ বেৰ ভাঙিবলৈ উদ্যত হয় এই কাৰ্যত বাধা প্ৰদান কৰিবলৈ যোৱাত বৃদ্ধ কৃষ্ণ কলিতাক চুকা অস্ত্ৰ আৰু ইটাৰে দেহৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাত কৰে দুৰ্বৃত্তৰ দলটোৱে আনহাতে পৰিতাপৰ কথা যে আক্ৰমণকাৰী কেইগৰাকী সম্পৰ্কত কোনো এগৰাকী যদি ভতিজা আনগৰাকী আকৌ কৃষ্ণ কলিতাৰ নাতি ইতিমধ্যে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কৃষ্ণ কলিতাৰ পৰিয়ালৰ লোকে মোৰ সীমাৰ বেৰাখন ভাঙি আছে ইহঁতে ৰজনী কলিতাই ভতিজা ল'ৰা হয় তাৰে পিছত মই মানা কৰাত মোক কয় তোৰ চকু ওলাই আনিম জঙাৰাক পাতো লৈ আনিছে মোক এনেকুৱাকৈ আছে থাকিলে মই কৈছোঁ বেৰা নাভাঙিবি মোৰ বাঁহ চাহ নাই মই বেৰা দিব নোৱাৰোঁ কৈছে তোৰ বেৰা ভাঙি দিম মই তেনেকুৱা কৈ পেলাই আৰু কৰিছে আৰু মোৰ কাষক লাগি আহিছে কণ্ডিশ্যনৰ কাষক লাগি মই তেতিয়া মই এনেকুৱা হালি আছিলোঁ মই উঠিছোঁ উঠি দাওখন মোৰ হাততেই আছে তাৰপৰা সিহঁতৰ মাইকী মানুহ আহিছে ল'ৰা তিনিজন আহিছে আহি পেলাই সিহঁতে জঙাৰ দুপাত আৰু বাঁহ আৰু ইটা মোক মাৰিছে ইয়াতে ইটাৰে দূৰৰ পৰা মই এনেকুৱা দাও এই টিয়াৰ মাৰিছিল সেই মাৰোতে সেইটো লাগি গ'ল মই দাওখন এনেকুৱাকৈ মাৰি দিলোঁ না ইয়াতে ছিকি গ'ল জোৱাৰৰ ধান আৰু ইয়াতো আছে সৰু সৰুকৈ লাগছি আৰু ইয়াতো ভৰিটো লাগছি বলপূৰ্বক তাৰমানে ধৰক মাটিখিনি এইটো বহুত দীঘলীয়া কথা ভাই ককাই তিনিজন হ'লে মই সৰু ডাঙৰটো তাত আছে মাজুটোক সিহঁতে মাটি দিম বুলি কৈ ৰাইজৰ আগত লিখি লৈ ৮,০০০ টকাত আজি ৪০ বছৰৰো ওপৰ বেছি হ'ল সিহঁতে এক পইচাও নিদিলে আৰু ভাইটো পইচাক লাগি আহিলে মোৰ তাতে চাপি সি দুদিন এদিন থাকে থকাৰ পিছত ভাইটো যেতিয়া গুচি যাব সিহঁতে সাধাৰণ কথাতে মোক মাৰে ধৰি আপোনাৰ কি হয় সিহঁত সম্পৰ্কত আপোনাক যোনে আক্ৰমণ কৰিছে ভতিজা ল'ৰা হয় মোৰ ডাঙৰ ভাই ল'ৰা আপোনাৰ বয়স কিমান এতিয়া মোৰ 78 আপোনাৰ ৭০ আপুনি ব্যক্তি এজন আপোনাক নিজৰ ভতিজা আক্ৰমণ কৰিছে ইটাৰে মাৰিছে জোৱাৰে মাৰিছে ডক্টৰক দেখাইছে আপুনি ডক্টৰক দেখাইছোঁ এতিয়া আপোনাক ৰেফাৰ কৰিছে নেকি ঘৰলৈ ৰেফাৰ কৰিছে আপোনালোকে গোচৰ দিছে গোচৰ দিছোঁ ক'ত দিছে ইয়াতে আমাৰ হাজো থানাত আপোনাৰ ঘৰ ক'ত আছিলে খানপাৰা গ্ৰান্ত আপোনাক কোনে মাৰিছে ৰজনী কলিতা আৰু সৰুটো বিকাশ কলিতা জঙাৰ আনিছে ইহঁতে আৰু নহয় আৰু হেৰি ল'ৰাটোৰ নাম কি নহয় এই কনকৰ ল'ৰাৰ নাম কি নিখিল কলিতা নাতিনী হয় সিহঁতে জঙাল লৈ আহিছে মাইকী মানুহ ৪-৫জন আহিছে সিহঁতে বাঁহ লৈছে মোৰে তাতে বাঁহ আছে সিহঁতৰ মুঠতে আপুনি ভতিজা আৰু নাতিৰ আক্ৰমণৰ বলি হৈছে পৰি গৈছোঁ মই সীমাৰ বেৰাখন সিহঁতে ভাঙি দিছে দেউতাই কোৱাৰ কাৰণে এনেকৈ মাৰামাৰি হ'লে দেউতাক আগৰি গোটেইকেইটাই টিয়াৰেদি মাছ আনে সেই টিয়াৰেদি হানচি হাতত আৰু ইটা মাৰছিল আৰু গোটেই বাঁহেদি কোবাই কিনে বাগৰি দিছে তাৰে পিছত আৰু আমি থানাত আহিলোঁ থানাত এতিয়া আমাক ৰখাই থৈ দিয়ে সিহঁতৰ ১৫জন ল'ৰা ছোৱালী গোটেইকেইটাৰ আৰু আক্ৰমণটো কৰিছে আমাৰ নিজৰ হদত আমাৰ পিনটোত ফাউণ্ডেশ্যন আছে মোৰ ঘৰত নতুনকৈ বনাই আছোঁ তাৰ পিনৰ ওপৰত আমাৰ বাউণ্ডাৰী খানপাৰা গ্ৰান্ত বুলি কয় কৃষ্ণ কলিতা ন্যায় বিচাৰি কালিৰ পৰা ইয়াতে এনেকৈ আছোঁ আৰু এতিয়া বৰ্তমানলৈকে একো পোৱা নাই জখম দেউতাই এতিয়া মানে উশাহ লোৱাত কষ্ট হৈ আছে বিষাই আছে এতিয়া সেইটো কৰি সোনকালে কৰি দিলে বাইদেউ কালিৰ পৰা কৈ আছোঁ কালিও আমাৰ ৰাতি ১২টা বাজিছে আজিও ৯টা বজাৰ পৰা ৰখি আছোঁ এতিয়ালৈকে কৈ আছোঁ একো ৰেছপন্সে নিদিয়ে আৰু
সিহঁতে কালি ৰাতি আমাৰ ঘৰত গোটেই টাকান লৈ দা চালৈ ৰখি আছে দোকান ঘৰত দোকানত কোবাইগিলা ভাঙি দিছে আৰু ৰখি সিহঁতে মানে আমাক এতিয়া যাব নিদিয়ে আমাৰ ঘৰত এতিয়া কোনো নাই মাইকীবিলাকক আমি এতিয়া আমাৰ গুৱাহাটীত পঠাই দিলোঁ বাইদেউহঁতৰ ঘৰত এতিয়া ঘৰত আমি যাব নোৱাৰোঁ মোৰ গাড়ীখন ঘৰত আছে সিহঁতে দমদমে আছে ঘৰত এতিয়া ন্যায় বিচাৰিছোঁ এতিয়া দুখীয়া শাস্তি পাব লাগে আৰু আমি এতিয়া কালিৰ পৰাই বেমাৰী মানুহজন এনেকৈ আছে সোনকালে যাব পাৰিলে ভাল হয় হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24